এখন গাঁৱত ৰোহিণী নামৰ এগৰাকী ছোৱালী আছিল। ৰোহিণীৰ অতি কম বয়সত মাকৰ মৃত্যু হৈছিল। মাকৰ মৃত্যুৰ পিছত ৰোহিণীৰ দেউতাকে দ্বিতীয় বিবাহ কৰায়। ৰোহিণীৰ মাহীমাক ৰোহিণীক বিভিন্ন কাৰণত গালি পাৰি থাকে আৰু ঘৰৰ সকলোবোৰ কাম ৰোহিণীক কৰিবলৈ দিয়া হয়। আৰে আজি ৰাতিপুৱা শাৰী পোৱাত মোৰ বহুত দেৰি হৈ গ'ল। পানী লৈ যোৱাৰ আগত যদি মাহীমাই শাৰী পায় তেতিয়াহ'লেতো বহুত গালি পাৰিব মোক। কি হৈছে ৰোহিণী? আজিতো তোৰ বহুত দেৰি হ'ল। অইন দিনা মোতকৈ আগত তই আহিবা। সেইবিলাক বাদ দে, মই এতিয়া তোৰ কলহৰ পৰা পানী লৈ যাওঁ। মাহীমাই শুই নুঠাৰ আগত মই ঘৰ যাই পাব লাগিব। নাজানো তই মাহীমাইক কিয় ভয় কৰ। মই তোৰ জেগাত থকাহেঁতেন ময়ো মনে মনে নাথাকিলোহেঁতেন। এতিয়া যা তই। কোৱাটো চবেই ক'ব পাৰি। ঠিক আছে, মই এতিয়া যাওঁ দিয়া। মই যাই পোৱাৰ আগত যদি মাহীমাই শাৰী পাই যায় তেতিয়াহ'লে মোৰ কাৰণে বহুত বেয়া হ'ব। এনেদৰে ভাবি ভাবি ৰোহিণীয়ে ঘৰ পালে। কি হৈছে? আজি পানী অনাত ইমান দেৰি কিয় তোৰ? তোৰ কাৰণে মই 1 ঘণ্টা ৰখি আছোঁ। ক'ত কথা পাতি আছিলি? মা, আজি মোৰ সাৰ পোৱাত দেৰি হৈ গৈছিল, সেইবাবে দেৰি হৈ গ'ল। আপুনি চিন্তা নকৰিব, 10 মিনিট অপেক্ষা কৰক, মই আপোনালৈকে চাহ বনাই আনিছোঁ। তই এইটো ভালদৰে জানা যে ৰাতিপুৱা শুই উঠাৰ লগে লগে মোক চাহ লাগে। তই জানি বুজি আজি দেৰিকৈ গৈছা। নহয় মা, মই সঁচাকৈ আজি শাৰী পোৱাত দেৰি হৈ গৈছিল। ইয়াৰ পিছত ৰোহিণীয়ে মাহী মাকৰ কাৰণে চাহ লৈ আহে। কালি ৰাতিৰ বহুখিনি ভাত ৰৈছে, সেইখিনি খাই গোটেই ঘৰটো মুচিবি। কালি উৎসৱৰ আগত ঘৰ নুমুচিলে ভাল নালাগে। কিন্তু মা, মই কালিচোন ঘৰ মুচিছিলোঁ আৰু ঘৰটো চাফা হৈও আছে। গতিকে মই অহা সপ্তাহত পুনৰ ঘৰটো মুচিম দিয়ক। তই মোক উল্টাকৈ কৈছা। তই নাজানা উৎসৱৰ আগত ঘৰ মুচিব লাগে বুলি? 1 ঘণ্টাত সম্পূৰ্ণ কাম হ'ব লাগিব। ইয়াৰ পিছত ৰোহিণী মনে মনে ঘৰৰ ভিতৰলৈ গুচি যায়। প্ৰতিদিনে তাইক কেলৈ ইমান কষ্ট দিয়া? অকণমান কাম নিজতো কৰিব পাৰা। ঘৰৰ সকলোবোৰ কাম তুমি তাইৰ দ্বাৰাই কৰা। আৰে বাহ, আজিকালিতো তুমিও বহুত কথা কোৱা কৰিছা। যদি ইমানেই মৰম ছোৱালীলৈকে তেতিয়াহ'লে ছোৱালী ভাগৰ কাম তুমিয়ে কৰিবা। আজিকালি মোৰ গা ভাল নহয়, যাৰ বাবে মই ঘৰতে আছোঁ। সেইবাবে তুমি মোক কথাই শুনাইছা। তুমি ভালদৰে জানা মই তোমাক কোনোদিন পইচাৰ বাবে অভাৱ দিয়া নাই। আমাৰ ইমানখিনি মাটি সম্পত্তি আছে, ঘৰত বহি বহি মই খাব পাৰোঁ। কেতিয়াবা মই তোমাক কৈছোঁ জানো ঘৰৰ বাহিৰত গৈ পইচা আনিব? একমাত্ৰ তুমিয়ে আছা নিজৰ পত্নী একো কাম নকৰাকৈ খুৱাই আছা, আৰু বাকীবিলাকেতো এনেয়ে আছে, নহয় জানো? তুমি কথাবিলাক ভালদৰে ভাবিলে নিজৰ ভুল বুজি পাবা। একমাত্ৰ ছোৱালী এজনী, সেইজনী ছোৱালীক তুমি মৰম কৰি ৰাখিবৰ পৰিৱৰ্তে ইমানখিনি কষ্ট দিয়া। অ' আচ্ছা, তাৰমানে মোৰ সন্তান নাই বাবে তুমি মোক এনেকৈ কৈছা, নহয়নে? বুজি পোৱা মানুহে বুজাব পাৰি, তোমাৰ নিচিনা মানুহক বুজাব নোৱাৰি। এনেদৰে ডালিমী নিজৰ স্বামীকো গালি পাৰি থাকে। সকলোবিলাক কাম ৰোহিণীয়ে কৰি বাহিৰলৈ আহে। আৰে কলৈ? কাম হ'ল তোৰ? মা, মোৰ প্ৰায় সকলোবিলাক কামেই হৈছে। মই এবাৰ ৰীণাৰ ঘৰৰ পৰা আহোঁ। আজি তাইক চাবলৈ ল'ৰা আহিব। তাত কি হ'ল? ৰীণাক চাবলৈ ল'ৰা আহিব, তোক নহয়। তই তাত যাই কি কৰিবি? কোনো প্ৰয়োজন নাই। ঘৰত ইমানবোৰ কাম আছে, কাম কৰ গৈ। হে ভগৱান, এনেদৰে আৰু কিমান দিন? সকলোবোৰ কাম ময়ে কৰোঁ, তথাপিতো সকলোবোৰ গালিও মই শুনিব লাগে। এনেকৈ আৰু কিমান দিন? এনেদৰে কেইদিনমান পিছত, শুনা, আমাৰ ছোৱালীৰ কাৰণে এটা ভাল বিয়াৰ প্ৰস্তাৱ আহিছে। বহুত টকা সম্পত্তি আছে, বহুত চহকী। তাইৰ তাত বিয়া হ'লে বহুত সুখত থাকিব পাৰিব। টকা পইচাৰ কোনো ধৰণৰ অভাৱ নাপাব। সেইবিলাক ঠিকে আছে, কিন্তু ল'ৰাটো ক'ৰ? আমাৰ ইয়াৰতো এনেকুৱা ল'ৰা নাই। ল'ৰাটো আমাৰ ইয়াৰে, নাম ৰমেন। ৰমেন? অ' আচ্ছা, কিন্তু ৰমেনৰ টকা পইচা আছে, ধন সম্পত্তি আছে ঠিকেই, কিন্তু সি বেমাৰী। কোনদিনা মৃত্যু হয় তাৰ কোনো ঠিক নাই। এনেকুৱা ল'ৰাৰ লগত মই মোৰ ছোৱালীক বিয়া কেতিয়াও নিদিওঁ।
ৰমেনৰ বহুত টকা সম্পত্তি আছে। বেমাৰী হ'লে কি হ'ল? তাই তাত সুখত থাকিব পাৰিব। আনফালে এই সকলোবোৰ কথা ৰোহিণীয়ে শুনি আছিল। হে ভগৱান, এনেকুৱা মোৰ লগতে কিয় হয় বাৰু? ইমানখিনি কষ্ট মই কেলেই পাইছোঁ? এনেকুৱা ল'ৰা এজনৰ লগত বিয়া হোৱাৰ আগত মই মোৰ মৃত্যু হোৱাটোৱে ঠিকে আছে। আজি ইয়াতে মই নিজে আত্মহত্যা কৰিম। ঠিক আছে, এনেকুৱা ল'ৰাৰ লগত বিয়া হোৱাৰ আগত মই নিজেই মৃত্যু হোৱাই ভাল হ'ব। ইয়াৰ পিছত ৰোহিণী আত্মহত্যা কৰিবৰ বাবে জংঘললৈ ওলাই যায়। ৰোহিণী, অ' ৰোহিণী, কোন আছে বাৰু? অকলে অকলে কলৈ গৈ আছা? কোননো? সন্মুখত আহক। প্ৰথমে মোৰ প্ৰশ্নৰ উত্তৰ দে। মই আত্মহত্যা কৰিবৰ বাবে গৈ আছোঁ। কিন্তু কিয়? আপুনি মোৰ সন্মুখত আহক, তেতিয়াহে মই ক'ম। এতিয়া ক। প্ৰথমে আপুনি কওক, আপুনি কোন? মই মই সকলোৰে ইচ্ছা পূৰণ কৰোঁ। সঁচাকৈ? মই কেনেকৈ বিশ্বাস কৰি ল'ম? ঠিক আছে, তই প্ৰমাণ কৰিছা। ঠিক আছে, মোক তেতিয়াহ'লে এটা আম আনি দে। আৰে বাহ, সঁচাকৈয়ে আম আহি গ'ল। এতিয়া ক, তোৰ কি অসুবিধা হৈছে? মোক মাহী মায়ে বহুত কষ্ট দিয়ে। ঘৰৰ সকলোবোৰ কাম মোৰ দ্বাৰা কৰে। ইয়াৰ উপৰিও এতিয়া এটা অসুখী ল'ৰাৰ সৈতে মোক বিয়া দিব ওলাইছে। এনেকুৱা জীৱন জীয়াই থকাতকৈ মৰি যোৱাই ভাল। সেইবাবে মই নিজকে আত্মহত্যা কৰিব আহিছোঁ। নালাগে তই আত্মহত্যা কৰিবলৈ, মই তোক সহায় কৰিম। কিন্তু কেনেকৈ? তই সেইবিলাক চিন্তা কৰিব নালাগে। যেতিয়া তোৰ প্ৰয়োজন হয় তেতিয়াই জিনু বুলি চিঞৰিবি, মই তোৰ আগত আহি যাম। তোৰ কথা মই কেনেকৈ বিশ্বাস কৰিলোঁ? প্ৰমাণ কৰিছা। ঠিক আছে, তেতিয়াহ'লে তই এতিয়াই মোৰ লগত মোৰ ঘৰলৈ ব'ল আৰু মোৰ মাহীমাক এই সেকা দিগে। তই তোৰ মাহীমাৰ লগত কি কৰিব বিচাৰিছা? ক্ষতি হোৱা কোনো কাম কৰিব নালাগে, মাত্ৰ ভয় খোৱালেই হ'ব। ঠিক আছে। ইয়াৰ পিছত জিনু গৈ মাহী মায়েকক বেয়াকৈ ভয় খুৱায়। ইয়াৰ পিছত মাহী মায়েকে নিজৰ ভুল বুজি পায়।